প্ৰশাসনৰ বুলডোজাৰ দ্বিতীয় দিনাও শোণিতপুৰৰ বোকাচাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে। ঠেলামৰা আৰু তেজপুৰ ৰাজচক্ৰৰ 830 হেক্টৰ ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে। আৰিমাৰী গণেশটাপু লাঠিমাৰী চৰত চলিল বুলডোজাৰ আৰু পূৰ্বেও এই চৰসমূহত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। বিগত নৱেম্বৰ মাহত দখলকাৰীক দিছিল 15 দিনৰ সময়সীমা। দখলীকৃত ভূমিখিনিৰ চাৰিওফালে আছে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু অঞ্চলটো আৱৰি আছে বোকাচাপৰি ওৰাং অভয়াৰণ্য। লগতে কুচমৰা সংৰক্ষিত বনাঞ্চলৰ ভূমিও আগুৰি আছে সেই অঞ্চলটোত আৰু এই ভূমি চৰকাৰে ইতিমধ্যে ক্ষতিপূৰণমূলক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰিছে আৰু আজিও প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু আজি দ্বিতীয়টো দিন উচ্ছেদ অভিযানৰ দ্বিতীয় দিনাও বোকাচাপৰি প্ৰশাসনে এনেদৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। প্ৰায় 830 হেক্টৰ ভূমিত উচ্ছেদ চলাইছে ঠেলামৰা আৰু তেজপুৰ ৰাজচক্ৰ বিষয়াই। আৰিমাৰী গণেশটাপু লাঠিমাৰী চলত প্ৰশাসনে উচ্ছেদ চলাই আছে আৰু পূৰ্বে যিহেতু সেই স্থানত থকা লোকসকলক জাননী দিয়া হৈছিল আৰু জাননী লাভ কৰাৰ পাছতে বহু সংখ্যক পৰিয়ালে সেই স্থান ত্যাগ কৰিছে, কিন্তু তেওঁলোকে নিৰ্মাণ কৰা বাসগৃহ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, তামোলৰ বাগান, কলগছৰ বাগান সকলো উচ্ছেদ চলাই আছে প্ৰশাসনে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু হাড় কপোৱা জাৰতো এনেদৰে প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাঢ়া নিৰ্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ চৰকাৰী ভূমি একাংশ লোকে দখল কৰি ৰাখিছে সেই ভূমিসমূহত উচ্ছেদ চলাই থকা হৈছে আৰু 2026 বৰ্ষৰ প্ৰথম মাহটোতে এনেদৰে উচ্ছেদ চলাই আছে শোণিতপুৰৰ বোকাচাপৰি আৰু পূৰ্বেও যিহেতু এই চৰসমূহত উচ্ছেদ চলাইছিল প্ৰশাসনে। বিগত নৱেম্বৰ মাহত দখলকাৰীক দিছিল 15 দিনৰ সময়সীমা আৰু ইতিমধ্যে বহু সংখ্যক পৰিয়ালে সেই স্থান ত্যাগ কৰিছে, কিন্তু তেওঁলোকৰ যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহ উচ্ছেদ কৰিছে প্ৰশাসনে আৰু এই দখলীকৃত ভূমিখিনিৰ চাৰিওফালে আছে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু অঞ্চলটো আৱৰি আছে বোকাচাপৰি ওৰাং অভয়াৰণ্য, লগতে আছে কুচমৰা সংৰক্ষিত বনাঞ্চল আৰু এই ভূমি চৰকাৰে ইতিমধ্যে ক্ষতিপূৰণমূলক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰিছে আৰু আজি প্ৰশাসনে এনেদৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু অতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, কোনো ধৰণৰ যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয় আৰু উচ্ছেদ স্থলীত যাতে কোনোৱে বাধা দিব নোৱাৰে তাৰ বাবে অতি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আৰু কালিৰ দিনটোত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল উচ্ছেদস্থলীত। একাংশ উচ্ছেদিত লোকে ক্ষোভ উজাৰিছিল, প্ৰশাসনৰ ওপৰত ক্ষোভ উজাৰিছিল, তৰ্কযুদ্ধত লিপ্ত হৈছিল, লগতে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু আজি যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে সাজু হৈছে প্ৰশাসন আৰু উচ্ছেদ অভিযান যিহেতু অব্যাহত আছে আৰু আজিও বহুকেইটা অঞ্চলত উচ্ছেদ কৰিব প্ৰশাসনে আৰু যিহেতু সেই স্থানত নৱেম্বৰ মাহত উচ্ছেদ কৰিছিল প্ৰশাসনে আৰু যিসকল লোক আছিল সেই লোকসকলক শীঘ্ৰে সেই স্থান ত্যাগ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল আৰু আজিও এনেদৰে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে। গঠন হিচাপে কৰিলো। আমাৰ টোটেল আছিলে 6,200 বিঘা মাটি আছিলে আৰু তাতে প্ৰায় 710 ঘৰ ফেমিলি আমাৰ আছিল। কালি আমি ইতিমধ্যে আমি প্ৰায় 2000 বিঘা আমি বেদখল মুক্ত কৰিব পাৰিলো। প্ৰায় 240 ঘৰ মানুহ আমি কালি উচ্ছেদ কৰিব পাৰিছো আৰু বাকী আজি যিখিনি আছে আমাৰ 6,200ৰ ভিতৰত বাকীখিনি আমি আজি সমাপ্ত হ'ব বুলি ভাবি লৈছো আজি। আৰু বহুখিনি মানুহ কালি এভিকশ্যনৰ পাছত কিছু যাবলৈ আৰম্ভ কৰিছে তেওঁলোকে। কালি আমাৰ মেইন থাকিলে যিখিনি খেতি বাতি কৰিছে সেইখিনি আমিতো এভিকশ্যন মানে বেদখল মুক্ত কৰিব লাগিব, সেইখিনি আমাৰ অলপ সময় ল'ব। জেচিবি প্ৰায় 38 মানখন আছে আৰু 38 আছে। আজি অলপ কমাই দিছো, কালি যিটো মেজৰখিনি হৈ গ'ল আজি সেইখিনি আমি কিছু শ্ৰমিক আৰু জেচিবি আমি অলপ কমাই দিছো। আৰু পুলিচ প্ৰশাসনৰ মানুহ সমানখিনি আছে, প্ৰায় 300ৰ ওপৰত আছে তেওঁলোকৰ। তেনেকে নাই হোৱা। কালি কেইজনীমান মহিলাই অলপ সমস্যা কৰিছে, তেনেহ'লে কৰিবই, কাৰণ
তেওঁলোকৰ চকুৰ আগতে ঘৰটো ভাঙি গৈছে, ধৰক তেওঁ খেতি বাতিখিনি বিনষ্ট হৈছে, কিন্তু স্বাভাৱিক কথা আৰু এইখিনি। কিন্তু এনেকুৱা ধৰণৰ কোনো অপ্ৰীতিকৰ কথা নহয়, এইটো স্বাভাৱিক এটা মানে উষ্ণতা এটা প্ৰকাশ কৰিছে আৰু তেনেকুৱা। নগাঁও জিলাৰ কিছুমান লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, তেওঁলোকে কিছুমান ধন লৈছিলে। তেওঁলোকে কালি তেওঁলোকে কৈছে কিবা পইচা দি কিনে দিছিলে, তেওঁলোকক এভিকশ্যনটো মানে ষ্টে কৰিব বুলি ভাবিছোঁ। আৰু আমিও সেইটো শুনিছিলোঁ যে কেইটামান মানে চৰৰ কথা হৈছে, আৰিমাৰী চৰ আৰু বেতলিবাৰী চৰ, এইকেইটা চৰৰ পৰা তেওঁলোকে পইচা লৈছিলে, গতিকে সেইকেইটা মানুহক আমি ৰখাই দিয়া হ'ব। গতিকে আমি প্ৰথম ষ্টাৰ্টটোৱে তাৰ পৰা কৰিছোঁ। আমি মেছেজটো এইটো দিব খুজিছোঁ যে আমি সেইটো বিষয়ে নাজানো। আমি তেওঁলোকে কাক পইচা দিছে, কি দিছে, সেইকাৰণে তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকে পইচা দিয়াৰ কাৰণে দেৰিকৈ কৰিলে তেওঁলোকে ভাবিব পাৰে তেওঁলোকে নকৰিব। গতিকে আমি ষ্টাৰ্টটোৱে কৰিছোঁ, য'ৰ পৰা পইচা লোৱা বুলি শুনিছোঁ, তেওঁলোকে কোৱা কথা, আমিতো নাজানো, তাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। চৰকাৰী ভূমিত উচ্ছেদ হবে যেনেধৰণৰ যিখিনি চৰকাৰে ডেফিনেটলি কৰিব, যিখিনি আমি দিব নোৱাৰোঁ। চৰকাৰেতো বহুত ষ্টেপ ল'লে, বসুন্ধৰাৰ থ্ৰুৰে ষ্টেপ লৈছে, যিখিনি মাটি দিব পাৰি সেইখিনিতো ৰেগুলাইজ কৰিয়ে আছে। কিন্তু যিখিনি মাটি দিব নোৱাৰি, যে ফৰেষ্টৰ লেণ্ডটো দিব নোৱাৰি, জলাশয়টো দিব নোৱাৰি, সেইখিনি মাটি উচ্ছেদ কৰিবই লাগিব। উচ্ছেদৰ পিছতো দেখিবলৈ পোৱা যায় একাংশ লোকে আহি আৰু সেইকাৰণে আমি এটা যিটো ফৰেষ্টৰ আমি সেইকাৰণে কৈছোঁ যে পষ্ট এভিকশ্যন প্লান যিটো লাগে, যে তেওঁলোকে পষ্ট পিলাৰ মাৰিব লাগে, তেওঁলোকৰ পেট্ৰলিংটো ঠিক কৰিব লাগে, সেইটো মানে বঢ়াব লাগিব। কাৰণ সেইটো নহ'লে আকৌ আগৰ নিচিনাকৈ হৈছে। ইয়াতো আমি কালি যিখিনি জেগাত কৰিছোঁ, তাৰে কিছু জেগাততো আগতে কৰা জেগা আছিলে, কিন্তু সেইখিনি ধৰক আমি পষ্ট এভিকশ্যন প্লেনটো নথকাৰ কাৰণে হৈছে। গতিকে এইবাৰ সেইকাৰণে আমি স্পেচিফিকেলি বাৰে বাৰে কৈছোঁ যে তেওঁলোকে যদি এভিকশ্যন প্লেন মতে তেওঁলোকে যিটো প্লান্টেশ্যনৰ যিটো প্লেন আছে, সেই প্লেনটো যাতে তেওঁলোকে ইয়াত কৰে। ছাৰ এনে দেখা গৈছে কাটা তাঁৰ দিয়া আছিলে, তাৰপিছতো ইয়াত মানুহ সোমাইছে।